অসমত জাতীয়তাবাদৰ পুনৰ উত্থানৰ কাৰণে আমি চাৰিটা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছোঁ আৰু এইটো সময়ৰ আহ্বান আৰু দেশৰ গণতন্ত্ৰ সুৰক্ষিত আৰু শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো চিন্তা সেই চিন্তা আমি অসমতো আমাৰ আঞ্চলিক শক্তিসমূহ একত্ৰিতভাৱে কৰাৰ কাৰণে আমি ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছোঁ আৰু চাৰিটা ৰাজনৈতিক দল একত্ৰিত হোৱাৰ পাছত আমি আমাৰ চাৰিটা আঞ্চলিক দলেই নহয় আৰু পৰৱৰ্তী দিনসমূহত আৰু কোনবোৰ শক্তি বা কোনবোৰ দলক আমি আমাৰ এই যাত্ৰা বা এই জাতীয় সংগ্ৰামখনত সামিল কৰিব পাৰোঁ তাৰ কাৰণেও আমি চিন্তা চৰ্চা আৰু পৰ্যালোচনা ইতিমধ্যে কৰিছোঁ আৰু বিভিন্ন শক্তিৰ লগত আমাৰ যোগসূত্ৰ স্থাপন হৈছে যদিও এয়া আৰম্ভণি যদিও আঞ্চলিক শক্তিসমূহক বিভিন্ন সময়ত বিজেপিৰ দৰে অতি আগ্ৰাসী সাম্প্ৰদায়িক ৰাজনৈতিক দলে চেপি খুন্দি নিশেষ কৰিছে তথাপিও মানুহৰ মাজত আঞ্চলিক চেতনা আৰু জাতীয়তাবাদৰ শক্তি আৰু চিন্তাক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আমাৰ যিটো দায়িত্ব আছে যিটো জাতীয় দায়িত্ব আছে এই দায়িত্ব পালন কৰিবৰ কাৰণে আমি এই কাম কাজ আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে আমি চাৰিটা দল একত্ৰিত হৈ আমি এটা দলে প্ৰস্তাৱিত এটা নাম ইতিমধ্যে আমি অসমবাসী ৰাইজলৈ বা জাতীয় অভিৱৰ্তনলৈ আমি প্ৰেৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আমাৰ এই যিটো মৰ্চা হ'ব বা যিটো ফ্ৰণ্ট হ'ব তাৰ নাম ইতিমধ্যে সন্মানীয় অজিত কুমাৰ ভূঞা ডাঙৰীয়াই আপোনালোকক আগত কৈছে আসাম ৰিজনেল ফ্ৰণ্ট অসম আঞ্চলিক মৰ্চা এইটো আমাৰ প্ৰস্তাৱিত মৰ্চাৰ নাম ইয়াক যিখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন আছে সেই অভিৱৰ্তনে অনুমোদন দিব বা তেওঁলোকে যিসকল বিশিষ্ট ব্যক্তি থাকিব বুদ্ধিজীৱী থাকিব বা আঞ্চলিকতা বা জাতীয়তাবাদৰ যিসকল শক্তিশালী নেতা প্ৰবক্তা বুদ্ধিজীৱী যিসকল আছে সন্মানীয় জ্যেষ্ঠ সাংবাদিক বা যিসকল সম্পাদক আছে তেওঁলোকে তেওঁলোকৰ চিন্তা তেওঁলোকৰ বিশ্লেষণ তেওঁলোকৰ নিজৰ সিদ্ধান্ত দৃষ্টিভংগী আগবঢ়াব গতিকে আমি এই যিটো আমাৰ নাম মৰ্চাৰ নাম ইতিমধ্যে প্ৰেৰণ কৰিছোঁ আৰু ইতিমধ্যে জাতীয় ৰাজনৈতিক অভিৱৰ্তন হোৱাৰ দিনটো ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে এইটো ছেপ্টেম্বৰ মাজভাগত হ'ব গুৱাহাটীত হ'ব এই প্ৰথম অভিৱৰ্তন হোৱাৰ পাছত আৰু অসমৰ বিভিন্ন প্ৰান্তত উজনি নামনি বৰাক উপত্যকা পাৰ্বত্য অঞ্চলসমূহ সকলো প্ৰান্ততে আমাৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰা মানুহৰ মাজলৈ আগবঢ়াই লৈ যাবৰ কাৰণে তৃণমূল পৰ্যায়লৈ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে যাতে সকলোৱে এই জাতীয়তাবাদী চিন্তাক নিজৰ নিজৰ এটা সংগ্ৰামী ধাৰা বুলি যাতে অনুভৱ কৰিব পাৰে ইনক্লুচিভ যিটো ৰিজনেলিজিমৰ যিটো ধাৰা যিটো চিন্তা সেইটো সকলোকে যাতে উপলব্ধি কৰোৱাব পাৰোঁ সকলোৱে যাতে নিজৰ অধিকাৰৰ হকে যুঁজিব পাৰে আৰু নিজৰ স্থান যাতে ইয়াত বিচাৰি পায় তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহৰ মাজলৈ যাম প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আশ্বস্ত কৰিবৰ কাৰণে তেওঁলোকক বুজাবৰ কাৰণে তেওঁলোকৰ যাতে যিবোৰ সমস্যা যিবোৰ জাতীয় মৌলিক প্ৰশ্ন আছে এইবোৰৰ হকে যুঁজিব পৰা অধিকাৰ আজুৰি আনিব পৰা মৰ্চা অসম আঞ্চলিক মৰ্চা যাতে হয় তাৰ কাৰণে আমাৰ পৰা সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ